নমস্কাৰ, মই ববিতা দত্ত। এয়া আমি সকলোৱে মিলি পিনি নাৰ্জী ফুলৰ খেতি কৰিছোঁ। আমাক শিৱসাগৰ কৃষি বিভাগৰ পৰা পুণ্য বাইদেউ আৰু আমাৰ এগ্ৰিকালচাৰৰ ছাৰহঁতে বহুত সহায় কৰিছে। আৰু আমাক যদি চৰকাৰৰ ফালৰ পৰা সুবিধা দিয়ে, আমি আৰু আগবাঢ়ি সৰহকৈ কৰিবলৈ, বহলভাৱে কৰিবলৈ চেষ্টা কৰিম বুলি এবাৰ ভাবিছোঁ। এইবাৰ আমি প্ৰথম কৰিছোঁ 2026 এপ্ৰিল মাহত আমি ৰুইছিলোঁ। এতিয়া মে' মাহত আমি ছিঙিব পৰা হ'ল। কেনেকুৱা পাইছে কৰি? ভাল পাইছো কৰি। এবাৰ যিহেতু প্ৰথম কৰিছো, আৰু এবাৰ সৰহকে কৰিম বুলি ভাবিছো। আৰু কিমান বিঘা কৰা মাটি আমাৰ বহুত আছে, গোটেইখিনিতে কৰিম বুলিয়ে ভাবি লৈছো। নাম শ্ৰী পুণ্য কোঁৱৰ। আমি কোঁৱৰপুৰ আৰু ধৰি লওক 2-3 ঠাইত আমি নাৰ্জী ফুলৰ খেতিটো কৰিছোঁ। এই ফুলখিনি আমাৰ শিৱসাগৰ কৃষি বিভাগৰ ফালৰ পৰা দিছে। আমি কৃষি বিভাগৰ ফালৰ পৰা বহুত সহায় পাইছোঁ। ধৰি লওক ফুলখিনি ৰুইছোঁ, আমি ধৰি লওক বজাৰখনো পাইছোঁ, সেইকাৰণে বহুত ভাল লাগিছে। আৰু মই কেইবাটাও উদ্যোগৰ লগত জড়িত, কেঁচুসাৰ, কাঠফুলা। মই ভাবিলোঁ মই অকল জড়িত হৈ নাথাকোঁ, ধৰি লওক আমাৰ বহু মহিলা আছে, এই মহিলাসকলক প্ৰথমে মই ফুলৰ খেতিটোতে জড়িত কৰাই দিওঁ বুলি ভাবি মই ধৰি লওক এওঁলোকক আগবঢ়াই আনিছোঁ। এওঁলোকে বহুত ভাল পাইছে। আৰু এইটোৱে ভাল লাগিছে, আমাৰ বজাৰখন পাইছোঁ। বিশেষকৈ ধৰি লওক আমি এতিয়া যিমানেই অৰ্ডাৰ আহিছে, আমি দিবহে পৰা নাই ধৰি লওক। সেই হেতুকে আমি ভাবিছোঁ অহা বছৰকে আমি 2-3 বিঘা নাৰ্জী ফুলৰ খেতি কৰিম। আপোনালোকে দেখিছে এইবিলাক আমাৰ বাৰী আছে। আমি প্ৰথম যেতিয়া কৰি চাই ভাল পাইছে, আৰু মহিলাসকলেও কৈছে অহা বছৰকে বাইদেউ আমাক অলপ সৰহকৈ আনি দিব বুলি কৈছে। সেইটো কাৰণে মোৰ বেছি ভাল লাগিছে। আৰু আমাৰ কৃষি বিভাগৰ ছাৰহঁতেও আমি যিমান বিচাৰোঁ সিমানেই দিব আমাক। আমাৰ লগত সদায় ছাৰহঁত আছে। আৰু ফুলত দিবৰ কাৰণে ধৰি লওক আমি কেঁচুসাৰটো ব্যৱহাৰ কৰিছোঁ, আমি জৈৱিকভাৱেই কৰিছোঁ। আৰু কীটনাশক হিচাপেও আমি ধৰি লওক ছাৰহঁতৰ পৰা সহায় পাইছোঁ, সেইবিলাকো দিছে। পোক পতংগই হয়তো নষ্ট যদি কৰে, তাৰ কাৰণে ধৰি লওক আমাৰ সেই ঔষধবিলাকো আমাক যোগান ধৰিছে। সেই হেতুকে আমি লাভান্বিত হৈছোঁ বুলি ভাবিছোঁ। আমি মহিলাসকল ঘৰৰ পাকঘৰতে সোমাই নাথাকি এনেদৰে যাতে আমি এই ফুল খেতিটোৰ পৰাও যাতে আমি স্বাৱলম্বী হ'ব পাৰোঁ, তাৰ কাৰণে আমি আশা কৰিছোঁ। আমি ইয়াত 300 পুলি ৰুইছিলোঁ, তাৰে 2টা নষ্ট হৈছে আৰু বতৰ খুব বেয়া হ'ল ধৰি লওক সেইটো কাৰণে। আৰু লগতে আমি ৰজনীগন্ধা পুলিও ৰুইছোঁ। ৰজনীগন্ধা পোখাখিনি খালি এতিয়া বৰ্তমান অলপ ওলাইছে ধৰি লওক, ভাল ধৰণে ওলোৱা নাই। তাতো আমি লাভৱান হ'ম বুলি ভাবিছোঁ ধৰি লওক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।